নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শহীদ নগৰী ঢেকিয়াজুলিত। আজি শহীদ নগৰী ঢেকিয়াজুলিত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ঢেকিয়াজুলি আঞ্চলিক সমিতিৰ উদ্যোগত আৰু শোণিতপুৰ জিলা সমিতিৰ সহযোগত আজি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। তেখেতলোকে 5 দফীয়া দাবীৰে এই প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এনেদৰেই শহীদ নগৰী ঢেকিয়াজুলিৰ যি ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়, এই কাৰ্যালয়ৰ সন্মুখত আজি এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰিছে। অশোক সিংহাল মুৰ্দাবাদ ধ্বনি দিয়া পৰিলক্ষিত হৈছে ইয়াত। আৰু এনেদৰেই আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ঢেকিয়াজুলি আঞ্চলিক সমিতিৰ উদ্যোগত শোণিতপুৰ জিলা সমিতিৰ সহযোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু কাৰ্যসূচী ৰূপায়ণ কৰি তেখেতলোকে অসম চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে আৰু এনেদৰেই আজি প্ৰতিবাদ চলিছে ইয়াত। আৰু ইয়াতে আছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি আনন্দ তাঁতী। আমি তেখেতৰ পৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ বিষয়ে কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে আজি 5 দফীয়া দাবীৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ঢেকিয়াজুলি আঞ্চলিক সমিতিৰ উদ্যোগত আৰু আপোনালোকে শোণিতপুৰ জিলা সমিতিৰ সহযোগত এই প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে। কি ক'ব আজিৰ দিনটোত? হয়, আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ঢেকিয়াজুলি আঞ্চলিক সমিতিৰ উদ্যোগত আৰু শোণিতপুৰ জিলা সমিতিৰ সহযোগত আমি 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰাখিছোঁ। আৰু ইয়াৰ মূল কাৰণটো হৈছে যিবিলাক আমাৰ সাংবিধানিক অধিকাৰ হৈছে কি আদিবাসীসকলক অনুসূচীকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগিব। আদিবাসীসকলক যি চাহ শ্ৰমিক আছে ন্যূনতম মজুৰি আইন হিচাপে চাহ শ্ৰমিকসকলৰ যি দিন হাজিৰা যি 550 টকালৈ বৃদ্ধি কৰিব লাগিব। আদিবাসীসকলক সাংবিধানিক যি অধিকাৰ আজি বিভিন্ন ৰাজ্যত আমি দেখিবলৈ পাইছোঁ, বিভিন্ন ৰাজ্যত সাংবিধানিক হিচাপে তেখেতসকলে জীয়াই আছে। একমাত্ৰ অসমত আমি ওৰাং মুণ্ডা চতাল খাৰী আছে জীয়াই থাকিব বিচাৰিছোঁ, কিন্তু ইয়াত আমাক জোৰ জবতি চাহ জনজাতি চাহ জনগোষ্ঠী হিচাপে আমাক মানে জাতিগত প্ৰমাণ পত্ৰ মানে দি আছে। আমাৰ আৰু এটা দাবী হৈছে চাহ শ্ৰমিক তথা বনাঞ্চলত বসবাস কৰা আদিবাসীসকলক ভূমিৰ পট্টা দিব লাগিব। এইবিলাক আমাৰ মূল দাবী হৈছে আৰু এই মূল দাবীকেইটা আমাৰ সাংবিধানিক অধিকাৰ হয়। আৰু এই দাবীকেইটা বিজেপি চৰকাৰে আমাক প্ৰতিশ্ৰুতি দিছিলে। বিজেপি চৰকাৰে আমাক কৈছিলে যে বিজেপি চৰকাৰ অহাৰ ঠিক 6 মাহৰ পিছতে আদিবাসীসকলক যি অনুসূচীকৰণৰ মৰ্যাদা প্ৰদান কৰিম বুলি কৈছে, চাহ শ্ৰমিকৰ দৈনিক মজুৰি মানে বঢ়াই দিম বুলি কৈছিলে, কিন্তু গোটেইখিনি বস্তু ফুটেকাৰ ফেন হৈ ৰ'ল। কিন্তু এতিয়া চাই আছোঁ আৰু এটা নতুনকৈ ইছ্যু যিটো BTR সম্প্ৰসাৰণ ইতিমধ্যে ঢেকিয়াজুলিৰ পৰা যিটো গহপুৰ কৰিবলৈ লৈছে। তেখেতসকলে কৈছিলে যে আদিবাসী মানে বৃহত্তৰ যি মানে য'ত 80% য'ত মানে বড়ো জনগোষ্ঠী বসবাস কৰা গাঁও আছে, এইখিনি গাঁও তেখেতসকলে BTRত অন্তৰ্ভুক্ত কৰিব। ঠিক আছে, তেখেতসকলৰ অধিকাৰ কোনোবা মানে দি আছে বা কোনোবা অধিকাৰ পাই আছে, ঠিক আছে, আমি তাত ক'বলৈ নাই। কিন্তু সেই কাৰোবাক অধিকাৰ দিব যাওঁতে আদিবাসী জনগোষ্ঠীৰ যি অধিকাৰ আপোনালোকে কাঢ়ি ল'ব, এইটোতো আমি কেতিয়া মানিব নোৱাৰোঁ। আমি কি বিজেপি চৰকাৰক যে ভোট দি আনিছোঁ কিন্তু আমাৰ ভুল হৈছে নেকি? আমি কি ভুল কৰিছোঁ নেকি? বিজেপি চৰকাৰক আমিওতো ভোট দিছোঁ, অকলে বড়ো জনগোষ্ঠী ভোট দিছে এইটোতো নহয় নহয়, আদিবাসী জনগোষ্ঠীয়েও ভোট দিছে, বিভিন্ন জাতিগোষ্ঠী মানে ভোট দিছে। খালি আপোনালোকে বড়ো একমাত্ৰক চালে হ'ব নেকি? আমাকো চাব লাগিব। আমাক আপোনালোকে অন্যায় আৰু অত্যাচাৰ কৰিব আৰু বেলেগ এটা জনগোষ্ঠীক মানে অধিকাৰ দিব যাওঁতে আদিবাসী জনগোষ্ঠীক আপোনালোকে অত্যাচাৰ এইটোতো আমি সহ্য কৰিব নোৱাৰোঁ। গতিকে আপোনালোকে অতি শীঘ্ৰে শুকাই দিব বিচাৰিছোঁ এই BTRত যিটো আমাৰ যিবিলাক মানে মানুহ, আমাৰ যিবিলাক আদিবাসী বা বিভিন্ন জাতি জনগোষ্ঠী অসমীয়া গোৰ্খা যিবিলাক মানুহ বসবাস কৰি আছে, সেইখিনি গাঁও অতি শীঘ্ৰে যিটো BTR সম্প্ৰসাৰণ কৰিব ওলাইছে তাৰ পৰা কিন্তু অতি শীঘ্ৰে মানে কৰ্তন কৰিব লাগিব। আদিবাসী হিচাপে আমি জীয়াই থাকিব বিচাৰিছোঁ। আদিবাসী হিচাপে আপোনালোকে যি আমাৰ কাষ্ট চাৰ্টিফিকেট আছে, কাষ্ট চাৰ্টিফিকেট চাহ শ্ৰমিকৰ দৈনিক মজুৰি আপোনালোকে 550 টকালৈ বৃদ্ধি কৰিব বুলি কৈছে। আপোনাক মানে বৃদ্ধি কৰিব লাগিব, চিধা কথা। নহ'লে অনাগত দিনত যি আছে কিন্তু আমি অশোক সিংহাল বিৰুদ্ধে, অশোক সিংহালে খালি বড়ো মানুহকে চিনি পাই কেলে আদিবাসী জনগোষ্ঠীক ভোট দিছে, সি কেলে আদিবাসীবোৰক নকৰে, খালি মানে বড়ো জনগোষ্ঠীৰ বিষয়ে মানে কৰি যায়, এইটো কেলে হ'ব লাগে। আমি বহুত দুখ পাইছোঁ আৰু সঁচাকৈ আমি বিৰাট দুখ পাইছোঁ। 2016 চনত আদিবাসী জনগোষ্ঠীয়ে প্ৰথম আছিলে যিবিলাক অশোক সিংহাল আৰু মানে ভোট দিছে বিজেপি চৰকাৰক, মানে আমি সমৰ্থন কৰিছোঁ। কিন্তু দি কিনে আমাৰ যিবিলাক প্ৰাপ্য আছে, প্ৰাপ্যবিলাক আমি মানে উল্টাহে দেখিব লাগিব। গতিকে এইবিলাক আৰু ইমান দিন নচলিব। আমাৰ আদিবাসী জনগোষ্ঠীৰ যি মূল সমস্যা সমাধান কৰিব লাগিব। হয়, ইতিমধ্যে শুনিলে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি আনন্দ তাঁতীয়ে আজি ক্ষোভ প্ৰকাশ কৰিছে অসম চৰকাৰৰ এগৰাকী দক্ষ মন্ত্ৰী অশোক সিংহলৰ বিৰুদ্ধে। কিয়নো অশোক সিংহলে হেনো অন্যক অধিকাৰ দিবলৈ গৈ আদিবাসীৰ অধিকাৰ খৰ্ব কৰিছে। আজি এই অভিযোগ আদিবাসী ছাত্ৰ সন্থাৰ। এনেদৰেই
আদিবাসী ছাত্ৰ সন্থাই আজি বিভিন্ন অভিযোগ লৈ এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ উত্তাল হৈ পৰিছে ঢেকিয়াজুলি ৰাজচক্ৰ বিহাৰৰ কাৰ্যালয়ৰ সন্মুখৰ পৰিৱেশ আৰু ইয়াত এনেদৰেই আজি প্ৰতিবাদ সাব্যস্ত কৰি বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰিছে আৰু তেখেতলোকে এক প্ৰকাৰ সকিয়নি প্ৰদান কৰিছে চৰকাৰক আৰু সকিয়নি প্ৰদান কৰি যদি অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে আগন্তুক দিনত ইয়াৰ পৰিণাম চৰকাৰে ভুগিব লাগিব বুলি আজি হুংকাৰ দিছে আৰু ইয়াতে আছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ উপসভাপতি আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম কি ক'ব আজি দিনটোত হয় খুব দুখৰ বিষয় আজি আদিবাসী ছাত্ৰ সন্থাই দুৰ্ঘটীয়া ধৰ্ণঘট অৱস্থান ধৰ্ণঘট কাৰ্যসূচী ৰাখিবলৈ বাধ্য হৈছে চৰকাৰক যি ধৰণে বিশ্বাসত লৈছিলে আদিবাসী জনগোষ্ঠীয়ে কিন্তু আজি মানে চৰকাৰে যি ধৰণে আমাক যিখিনি আমাৰ দাবীখিনি পূৰণ কৰিব লাগিছিলে এইখিনি দেখা নাপালোঁ চৰকাৰে অনাগত 26 চনত ইয়াৰ প্ৰত্যুত্তৰ পাবয়ে দুখীয়া ৰাইজৰ তেখেতৰ অভিশাপ লাগিবই নিশ্চয় আদিবাসী জনগোষ্ঠীয়ে চাওক তেওঁলোকৰ যিখিনি মূল্য বৃদ্ধি আজি দিন দিনে যিদৰে মূল্য বৃদ্ধি হৈছে আজি 250 টকা তেওঁলোক কেনেকুৱা ধৰণে ঘৰ এটা চলাবলৈ যাব পাৰিব তেওঁলোকৰ যিখিনি সমস্যা আজি এটাও আমি দেখা নাপালোঁ যে বিজেপি চৰকাৰে সমাধান কৰিছে বুলি আমি বিজেপি চৰকাৰক আহ্বান জনাইছোঁ এতিয়াও সময় আছে তেওঁলোকে দৈনিক মজুৰি মানে বৃদ্ধি কৰিব লাগে আমাৰ অনুসূচিত পূৰণ কৰিব লাগে আৰু লগতে আমাৰ যিকোনো জাতিৰ প্ৰমাণ পত্ৰ এইখিনি আমাক নিজৰ উৰিয়া হিচাপে উৰাং হিচাপে মুডা হিচাপে দিব লাগে অন্যথা অনাগত দিনত ইয়াতকৈ আৰু জংগী আন্দোলন কৰিবৰ কাৰণে আদিবাসী ৰাইজে বাধ্য হ'ব এতিয়া আমি দেখিবলৈ পাইছোঁ বিশেষকৈ এটা আৰু আমাৰ বিটিআৰ যি সমকৰণ মানে কিমান নিৰ্ধাৰণ যি এটা দায়িত্ব লৈছিলে আমাৰ মাননীয় আমাৰ মন্ত্ৰী অশোক সিংহালদেৱে তেখেতে আজি আমাৰ যিখিনি অনাবড়ো যিখিনি মানে জনবসতি বেছি থকা এৰিয়াও এটা আমাৰ বাতাচী গাঁও এখন সোমাইছে তেখেততো দায়িত্ব ল'ব লাগিছিলে তেখেতৰ নিজৰ এটা সমষ্টিৰ যিখন গাঁও আছিলে তেখেতে মানে আমাক কি বুজাব বিচাৰিছিলে ইয়াৰ উত্তৰ তেখেতে অনাগত দিনত নিশ্চয় পাব ইয়াৰ অশোক সিংহল ডাঙৰে নিশ্চয় ইয়াৰ উত্তৰ পাব বুলি আমি ৰাইজে অনুৰোধ জনাইছোঁ তেখেতক হয় ইতিমধ্যে শুনিলে আজি এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰিছে আৰু ইয়াৰ ফল ভুগিব লাগিব এই চৰকাৰে ৰাজ্য চৰকাৰে ইয়াৰ পৰিণাম ভুগিব লাগিব তাৰে আজি হুংকাৰ দিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ঢেকিয়াজুলি আঞ্চলিক সমিতিৰ লগতে শোণিতপুৰ জিলা সমিতিয়ে আৰু এই আদিবাসী ছাত্ৰ সন্থাই আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰাই চৰকাৰক এক প্ৰকাৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনাইছে অন্যথা তাৰ পৰিণাম ভুগিবলৈ প্ৰস্তুত হ'বলৈ তেখেতলোকে হুংকাৰ দিছে আৰু আগন্তুক দিনত ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰে অসমৰ আদিবাসীসকলৰ কাৰণে কেনে পদক্ষেপ গ্ৰহণ কৰে এয়া সময়ত লক্ষণীয় হ'ব আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ এয়া হৈছে শ্বহীদ নগৰী ঢেকিয়াজুলিৰ ৰাজচক্ৰ বিহাৰৰ কাৰ্যালয়ৰ সন্মুখৰ পৰিৱেশ আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই ঢেকিয়াজুলিৰ ৰাজচক্ৰ বিহাৰৰ কাৰ্যালয়ৰ সন্মুখৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।